নমস্কাৰ। আজি মই আপোনালোকলৈ হেলথি লাড়ুৰ ৰেচিপি এটা লৈ আহিছোঁ। এই লাড়ুটো আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব আৰু চেনি নোখোৱায়ো এই লাড়ুটো খাব পাৰিব। বহুত বেছি টেষ্টি হয়, হেলথি হয়। আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই লাড়ুটো বনাবলৈ এবাটি মগু লৈছোঁ, গোটা মগু লৈছোঁ। ভালদৰে ধুই আপোনালোকে কটন কাপোৰত এইদৰে মোহাৰি ল'ব, নহ'লে ৰ'দত অলপ শুকুৱাই ল'ব। পানীটো ভালদৰে গুচাই ল'ব। এতিয়া ল' মিডিয়ামত মই ভালদৰে ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই মগু বাটি ল' টু মিডিয়ামত ভালদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে? ধুনীয়া এটা গোন্ধ ওলায়। এইদৰে আপোনালোকে ল' টু মিডিয়ামত ভালদৰে ভাজি ল'ব। এতিয়া মই গেছ অফ কৰি নমাই এইখিনিত ভালদৰে ঠাণ্ডা কৰি মিক্সিত গুড়ি কৰি ল'ম। এতিয়া মই এয়া গেছত কেৰাহী এখন দি দিছোঁ। এতিয়া ইয়াতে মই এয়া এচামুচ ঘি দি লৈছোঁ। ঘিখিনি ভালদৰে গৰম কৰি ল'ম। এয়া ঘিখিনি গৰম হৈছে। এতিয়া মই ইয়াতে কাজু অলপ দি দিছোঁ। এইখিনি অলপ ভাজি ল'লে খাবলৈ বেছি সোৱাদ লগা হয়। এয়া বাদাম, এয়া মেলন চিডছ, যি থাকে আপোনালোকৰ ওচৰত ড্ৰাই ফ্ৰুটছ তাকে দিব পাৰিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া ইয়াতে অলপ মই খিচমিচ দি দিম। খিচমিচখিনি শেষত দি দিব। এতিয়া মই এয়া ড্ৰাই ফ্ৰুটছখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। বহুত বেছি ভাজিব নালাগে। এইদৰে 2 মিনিটমান সময় আপোনালোকে ল' টু মিডিয়ামত ভাজি ল'ব। এয়া মই নমাই ল'লোঁ। টেষ্টিৰ লগতে হেলথি লাড়ু আপোনালোকে এইদৰে বনাব। এতিয়া মই একেখন কেৰাহীতে এতিয়া আৰু ঘি অলপ দি ল'ম, বেছি নহয়। এইদৰে মই 3-4 চামুচ জোখত দি দিছোঁ। বেছি দিব নালাগে আপোনালোকে। এই লাড়ুটোত ঘিটো কমকৈ দিলেই হ'ব। এতিয়া ইয়াতে প্ৰথমতে যে মগুখিনি ভাজি গুড়ি কৰি থৈ দিছিলোঁ, এয়া দেখিছেনে? একেবাৰে মিহি নহয়, আটাৰ দৰে মিহি নহয়, অলপ মানে চুজি তেনেকুৱা ধৰণৰ হৈ যাব। এইদৰে মই মগুৰ গুড়িখিনি দি দিছোঁ। এইখিনি ল' মিডিয়ামত ভালদৰে ভাজি ল'ব লাগিব ঘিৰ সৈতে। এইদৰে গুড়িখিনি ভালদৰে ঘিৰ সৈতে ভাজি থাকোঁতে ধুনীয়া এটা গোন্ধ ওলাব। তেতিয়াই জানিব এইখিনি ভালদৰে ভজা হৈ গৈছে বুলি। আপোনালোকে ল' মিডিয়ামত ভালদৰে ভাজি ল'ব। তেতিয়া লাড়ুটো অলপ দিনলৈ থৈ খাব পাৰিব। প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব। এতিয়া ইয়াতে মই অলপ নাৰিকলৰ গুড়ি দি দিছোঁ, শুকান নাৰিকলৰ গুড়ি অলপ ভাজি ল'ম।
বেছি নহয় 2 মিনিটমান সময় এইদৰে ল' মিডিয়ামত ভাজি ল'ম। গোটেইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই প্ৰথমতে ভাজি থৈ দিয়া ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ। এতিয়া মই গেছ অফ কৰি এইখিনি নমাই লওঁ। এতিয়া মই কেৰাহীৰ পৰা নমাই লৈছোঁ। ইয়াত মই 5-6 চামুচ জোখত এয়া মিল্ক পাউডাৰ দি দিছোঁ। থাকিলে এইদৰে দি দিব। ভালদৰে মিক্স কৰি লৈছোঁ। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া ইয়াতে মই দি দিম এয়া মিশ্ৰি মিক্সিত গুড়ি কৰি লৈছোঁ। আপোনালোকৰ থাকিলে মিশ্ৰি এইদৰে মিক্সিত গুড়ি কৰি লৈ দিব, নহ'লে পিচি থৈ দিয়া চেনিও দিব পাৰে। একেবাৰে হেল্থিকৈ বনাইছোঁ। মিশ্ৰিৰ গুড়িখিনি মই আধা বাটি দি দিছোঁ, দেখিছেনে? আপোনালোকে যিমান মগু লৈছোঁ সিমানো দিব পাৰে, মিঠা যদি বেছি খায়। মই অলপ কমাই দিছোঁ। এইখিনি অলপ গোটেইখিনি ভালদৰে অলপ ঠাণ্ডা যেতিয়া হ'ব তেতিয়া মিক্স কৰি ল'ব। এই গোটেইখিনি এবাৰ মই হাতেৰে মিক্স কৰি ল'ম। এইদৰে মিক্স কৰিব। এতিয়া ইয়াৰে লাড়ু বনাই যাম। এইদৰে এয়া দেখিছেনে? এয়া এটা হৈয়ে গ'ল। আৰু এটা দেখাই দিছোঁ। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনায় এয়া মই দুটা আপোনালোকক দেখাই দিলোঁ। এয়া দেখিছেনে? এইদৰে গোটেই লাড়ুকেইটা বনাই মই ৰেডি কৰি ল'ম। এয়া মোৰ লাড়ু ৰেডি হৈ গ'ল। এয়া দেখিছেনে? একো টান নাই, আপোনালোকে এইদৰে বনাব। বহুত বেছি সোৱাদ লগা, হেল্থি। আৰু বনাই থাকোঁতে আপোনালোকে অলপ শুকান শুকান যেন পালে ইয়াত 1-2 চামুচ ঘি দিব পাৰে। এতিয়া মই আপোনালোকক এটা দেখাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে? এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।